নমস্কাৰ। এই মুহূৰ্তত আপোনালোকে দিবলৈ আছে গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে কিন্তু এটা ডাঙৰ খবৰ আহি পৰিছে। যদি আপোনালোকে সেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ হয়, তেতিয়া কিন্তু আপোনালোকৰ এই 10,000 টকা যিটো দিব, আপোনালোকে এই 10,000 টকাৰ বাবে কিন্তু আপোনালোকৰ ইণ্টাৰভিউ দিব লাগিব। তো আপোনালোকক এই ইণ্টাৰভিউত কি প্ৰশ্ন কৰিব, আপোনালোকে কি কুৱেশ্যন কৰিব আৰু আপোনালোকৰ ইণ্টাৰভিউটো কেতিয়া হ'ব, তো আপোনালোক সবিশেষ আপোনালোক এইটো ভিডিঅ'ত আপোনালোক জনাই দিম। সেয়েহে আপোনালোকে ভিডিঅ' স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকে চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো সকলো মাজত শ্বেয়াৰ কৰি দিয়ক। তো আত্মসহায়ক গোটৰ মহিলাসকলৰ যিখন ইণ্টাৰভিউ হ'ব, সেই ইণ্টাৰভিউত আপোনালোকে কি কুৱেশ্যন কৰিব, তো আপোনালোকৰ কুৱেশ্যন কৰিব যে আপোনালোকৰ কেইটা সন্তান আছে। তো আপোনালোকে এইটো কুৱেশ্যনে কৰিব, আপোনাৰ যি কেইটা সন্তান আছে এইটো আপোনালোকে কুৱেশ্যন কৰিব। যদি আপুনি জেনেৰেল কাষ্টৰ হয়, তেতিয়া কিন্তু আপোনাৰ 3টাতকৈ অধিক সন্তান হ'ব নালাগিব। অৰ্থাৎ আপুনি যিখন ফৰ্মত যেনেকৈ ফিল আপ কৰিছে, আপোনাৰ যিকেইটা সন্তান হয় সেইকেইটা আপোনালোকে কৈ দিব। আৰু কিন্তু আপোনালোকক অসম চৰকাৰে কিন্তু আপোনালোকৰ এই 10,000 টকা কিন্তু আপোনাৰ ডিবিটিৰ মাধ্যমত দিয়া হ'ব। তো সেয়েহে আপোনালোকে আধাৰ কাৰ্ড লিংক কৰাটো আপোনাৰ মেণ্ডেটৰী হয়। তো আপোনালোকে যদি আধাৰ কাৰ্ড বেংকৰ লগত লিংক কৰা নাই, তেন্তে আপোনালোকে লিংক কৰি ল'ব। কাৰণ আপোনালোকৰ বেংক একাউণ্টত কিন্তু দিয়া হ'ব টকা 10,000কৈ টকা দিয়া হ'ব, কিন্তু আপোনালোকৰ ডিবিটিৰ মাধ্যমত কিন্তু আপোনালোকৰ টকা দিয়া হ'ব। তো আপোনালোকৰ ডিবিটিৰ যদি লিংক নাথাকে, কিন্তু আপোনালোকে অতি সোনকালে লিংক কৰি লওক, কিয়নো ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে কিন্তু আপোনালোকৰ 10,000 টকা দিব বুলি এটা আশা আছে। তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে, ভিডিঅ'টো লাইক কৰি ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক। তো আজি আপোনালোকৰ আহিছে NCPI লিংক কিন্তু আপোনালোকে কৰিব লাগিব। আপোনালোকৰ এই লিংক কৰাটো আপোনালোকৰ কিন্তু বাধ্যতামূলক। তো NCPI লিংকটো আপোনালোকৰ কি হয় সম্পূৰ্ণ বিস্তাৰিত এইটো ভিডিঅ'ত আপোনালোকক জনাই দিয়া হ'ব। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকৰ চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি ভিডিঅ'টো সকলো মাজত শ্বেয়াৰ কৰি দিয়ক। তো আহক আমি জানিলোঁ যে NCPI লিংক মানে কি। আপোনালোকৰ NCPI লিংক নকৰিলে কিন্তু আপোনালোকৰ বেংক একাউণ্টত আত্মসহায়ক গোটৰ 10,000 টকা কিন্তু নোসোমায়। তেন্তে আপোনালোকে কিন্তু এই NCPI লিংক কৰাটো আপোনালোকৰ বাধ্যতামূলক। তো এই লিংকখন আপোনালোকে কেনেকৈ কৰিব, আপোনালোকে কিন্তু এইটো ভিডিঅ'ত আপোনাক জনাই দিম। তো আপোনালোকে যদি ভিডিঅ'টো লাইক কৰে, এতিয়া ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। এতিয়া কথা হ'ল যে আপোনালোকৰ NPCI লিংকটো কি হয়, অৰ্থাৎ NPCI কি হয়। তো আপোনালোকে NPIC লিংক কৰাটো কিয় বাধ্যতামূলক, আপোনালোকে এইটো ভিডিঅ'ত তেতিয়া আমি জনাই দিম। তো কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া, তো আপোনালোকৰ যিখন বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। কিন্তু আপোনালোকৰ যদি বেংক একাউণ্টৰ লগত যদি আপোনাৰ আধাৰ কাৰ্ড লিংক নাই, তেন্তে কিন্তু আপোনালোকে আত্মসহায়ক গোটৰ 10,000 টকা লাভ নকৰে। তো এই বেংক একাউণ্টৰ লগত আপোনাৰ NPCI লিংকটো আপোনালোকে কেনেকৈ কৰিব, তো আমি জানি লওঁ। তো পোনপ্ৰথমে আপোনালোকৰ NPCI লিংক কৰিব হ'লে আপোনালোকৰ আপোনাৰ যিখন বেংক একাউণ্ট আপোনালোকৰ আত্মসহায়ক গোটৰ ফৰ্মত, অৰ্থাৎ আপোনালোকৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা ফৰ্মত যিখন একাউণ্ট আপোনালোকে জমা কৰিছিলে, সেই একাউণ্টত কিন্তু আপোনালোকৰ বেংকত যায় কিন্তু আপোনালোকৰ NPCI ফৰ্মৰ এটা লিংক, কিন্তু আপোনালোকৰ NPCI লিংক ফৰ্ম এটা লিংক, কিন্তু আপোনালোকৰ NPCI লিংক ফৰ্ম কিন্তু আপোনালোকৰ বেংক একাউণ্টত জমা কৰিব লাগিব। তো সেয়েহে আপোনালোকে কিন্তু NPCI লিংক হ'ব। লিংক হোৱাৰ পিছত কিন্তু আপোনালোকৰ ডাইৰেক্টলি আপোনাৰ বেংক একাউণ্টত 10,000 টকা সোমাই দিব। তো আপোনালোকে নিশ্চয় বুজি পাইছে যে আপোনালোকৰ NPCI লিংক কি হয়, NPCI ফৰ্ম আপোনালোকে ক'ত পাব, কেনেকৈ আপোনালোকে জমা কৰিব। তো আপোনালোকে কিন্তু আপোনাৰ যি বেংক একাউণ্ট আছিলে, বেংক একাউণ্টত আপোনালোক বেংকত যায়, কিন্তু আপোনালোকৰ NPCI লিংক ফৰ্ম আপোনালোকে লৈ আপোনালোকে কিন্তু আপোনাৰ ডিটেইলছ সম্পূৰ্ণ ভৰাই কিন্তু আপোনালোকে NPCI লিংক ফৰ্ম জমা কৰিব পাৰিব। জমা কৰাৰ পিছত আপোনালোকৰ বেংক একাউণ্টত 10,000 টকা সোমাই যাব। তো আজি ভিডিঅ'টো এইখিনিতে আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তো বাই। যদি আপোনালোকৰ কিবা